এই ক্ষেত্ৰত একো কথাই বুজিব লাগিব আমি আৰু অসুবিধা খাবলৈ হ'বলে আপনি জানে হাজৰিকা অভিজিত বৰুৱা এটা সুকীয়া পজিশ্যন আছে এই পজিশ্যনলৈ কিন্তু চেষ্টা আৰু শুনক হাজৰিকা মই আপোনাক যিমতে কথা দিছিলোঁ আপুনি ভালদৰে কথা এই কাম উদ্যানি Okay, wow. Oh, yes, coming. Coming. নমস্কাৰ বৰুৱা সাহেব নমস্কাৰ হয় না বহুত বহুত হয় কিয় আজি দেখোন হয়তো মাটিত নাই বৰুৱা সাহেব হাইঠা এতিয়াও মাটিত পৰা নাই কাৰণ আপোনালোকৰ দৰে বট গছবোৰ থাকোঁতে হাইঠা মাটিত পৰিব জানো শুকান বট গছৰ ডাল ভাঙি কিন্তু মাটিত পৰে হৈ দিয়া নাই বৰুৱা মই আকৌ ডাল চাই বগোৱা মানুহ ভৰি দিয়াৰ আগতেই গম পাওঁ কোনজোপা গছৰ ডাল শুকান আৰু কোনজোপা গছৰ ডাল কেঁচা আপুনি কিন্তু পুলিচৰ চাকৰি বাদ দি কিন্তু উকানতিহে কৰিব লাগে পাৰ্থক্য কিন্তু বিশেষ নাই বৰুৱা সাহেব কাৰণ কামবিলাকতো দুয়োজনে প্ৰমাণৰ ভিত্তিতেই কৰে আপোনাৰ লগত নোৱাৰিছোঁ দেই বাৰু কৈছোঁ বাৰু নিশ্চয় কিবা কামতে এইফালে আহিলে আমাৰনো কামৰ কি সীমা আছে বৰুৱা সাহেব এই যদি ধৰক ভাতৰ পাতত এই ধৰক কাপত আৰু এইফালেদি আহিলে যেতিয়া ভাবিলো আপোনাৰ খবৰ এটাকে কৰি যাওঁ ভালে মইও আপোনাক লগ কৰিকে ভাবি আছো মানে ৰজাগড় চাৰিআলি কাষৰ মাটিখিনিত মানে মই এটা ফেক্টৰী খুলিম বুলি ভাবিছো আজিমতে প্ৰচেছিং কামটো আৰম্ভ হৈছে তাত খুব কিন্তু আপোনাৰ অলপ সহায় লাগিব ফেক্টৰী মানে কি ফেক্টৰী খুলিম এতিয়াও ভবা নাই 2-3 টকাৰ প্ৰপ'জেল দি থৈছো তাৰে ভিতৰত কিন্তু এটা বিয়াৰ ফেক্টৰী আছে চাওঁচোন মানুহ কি হৈছে বৰুৱা আমি মানুহৰ সদায় সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছো কিন্তু এটা কথা সদায় মনত ৰাখো সহায় কৰিবলৈ আগবঢ়োৱা এই হাতখন যাতে লেতেৰা নহয় বুজিবলৈ কিন্তু ইমান এটা টানো নহয় বৰুৱা আপুনি নিশ্চয় ভালদৰে জানে মোৰ কথা আৰু কাম মনটো বৰ সিদ্ধান্ত একেবাৰে ভাল লগা আপোনালোকৰ দৰে ব্যৱসায়িক মানুহবিলাকে চিধা বুলি ক'লে কথাষাৰ শুনিবলৈ অলপ অশুৱনি যেন লাগে বৰুৱা সাহেব আপুনি এইখন থানাত নতুন গতিকে মোক বুজি পাবলৈ আপোনাৰ অলপ সময় লাগিব বৰুৱা সাহেব এই থানাখন মোৰ বাবে নতুন হ'ব পাৰে কিন্তু মোৰ কাম আৰু মোৰ ডিউটি এইবিলাকতো মোৰ বাবে একেবাৰে নতুন নহয় গতিকে মোৰ বুজিবলৈ ইমান এটা সময় নালাগে বাৰু বৰুৱা সাহেব আজি আৰু বেছিকৈ কথা নাপাতো মানে মই কাম এটা লৈ চাহটো খাই যোৱা হ'লে ভাল লাগে নাই আজি চাহ নালাগে দিয়ক এই অন্য দিনলৈ বাট চাব নালাগে আজি আৰম্ভ হওক কিয়নো মই আপোনালৈ চাহ কৰিয়ে আনিছোঁ হয় দিয়া এইবোৰ ৱাইফ চিন্তা বৰুৱা নমস্কাৰ আপোনাকো নমস্কাৰ অৱশ্যে চাহ একাপ খাবলৈ কিন্তু মই কাম থকাৰ বাবেহে যাব আচলতে নকৰিলে মনে কষ্ট পায় আৰু কষ্ট দিব নাপায় বৰুৱা সাহেব বেছিকৈ মন যোৱা কাম কৰিবলৈ গৈ আকৌ বদ হজম হলে দেহাটোৱে কষ্ট পায় মই আপুনি এই বয়সত দেহাটোক বেছিকৈ কষ্ট নিদিয়াই ভাল হ'ব নেকি বেমাৰত পৰিব পাৰে বৰুৱা সাহেব বৰুৱা সাহেব এতিয়া নহ'লে মই নমস্কাৰ এক মিনিট মানে এটা কথা নহয় আপোনাৰ ভাই এজন নাছিল জানো কি নাম আছিল আপুনি বাবাৰ কথা কৈছে বাবা বেছি ভাল হ'ব ব্যৱসায় চাকৰি বেছি ভাল হ'ব
ঠিক আছে হ'ব ঠিক আছে বাৰু আজিলৈ নহ'লে মই গৈ থাকোঁ মাজে মাজে আহি থাকিব আহিব লাগিবই পুলিচ মানুহ নিজৰ ঘৰলৈ যাব নোৱাৰিলেও আনৰ ঘৰলৈকে অহা যোৱা কৰিয়ে থাকে বৰুৱা নমস্কাৰ 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 মানুহজনৰ কথা বতৰাবোৰ বেয়া নালাগে গোলাপ মানে ফুলটো দেখিবলৈ ধুনীয়া কিন্তু কাঁইটৰ ভিতৰত ঢুকাই বাবাৰ কিবা হৈছে নেকি তোমাক নহয় মানে বচি হৈ দিয়া কথাতে বাবাৰ কথা এনে শুনিলে চাগে মই কেনেকৈ জানিম মোক একো কৈ আজিকালি সেইবোৰ কথা কেতিয়া ক'ত ক'লে যায় একো ক'বকে নাপাওঁ তাক মই কাম এটা কৰিবলৈ গৈছিলো কৰিলে নাই বা কামতে ফোন এটা কৰিছিলো হেল্ল'